সানিডুল ইণ্টাৰনেশ্যনেল টুৰছ এণ্ড ট্ৰেভেলছৰ উদ্যোগত ৩১ হজযাত্ৰী উমৰাহলৈ। সানিডুল ইণ্টাৰনেশ্যনেল টুৰছ এণ্ড ট্ৰেভেলছৰ উদ্যোগত এইবেলি হাউলি নগৰঝাৰ গাঁৱৰ লগতে অসমৰ বিভিন্ন জিলাৰ মুঠ ৩১জনীয়া উমৰাহ হজৰ বাবে চলিত মাহৰ ১২ তাৰিখত হজযাত্ৰীসকলে গুৱাহাটীৰ পৰা মক্কাৰ জিদ্দালৈ উৰা মাৰিব। সম্পূৰ্ণ ২০ দিনৰ বাবে পবিত্ৰ মক্কাৰ ৩০টা আৰু মদিনাৰ ২০খন স্থানৰ বিভিন্ন এলেকাত উমৰাহ উপলক্ষে যাত্ৰা কৰিব। উল্লেখযোগ্য যে ADPৰ সানিডুল ইণ্টাৰনেশ্যনেল টুৰছ এণ্ড ট্ৰেভেলছৰ ডাইৰেক্টৰ সানিডুল ইছলামে জানিবলৈ দিয়া মতে অতি কম খৰচতেই ২০ দিনৰ কাৰণে কৰিব পাৰিব উমৰাহ হজ। গুৱাহাটীৰ পৰা জিদ্দাহ অহা যোৱাৰ টিকট, ইঞ্চুৰেঞ্চ, ৩৭ কেজি সামগ্ৰী অনা নিয়া, উন্নত মানৰ থকা খোৱা, মক্কা শ্বৰীফ আৰু মদিনা শ্বৰীফ জিয়াৰতৰ লগতে ৫ লিটাৰ জমজম পানী, বিলাহী পেকেজ সহ একোখনকৈ এহৰাম বেল্ট বেগ আদি সুবিধা থাকিব। উল্লেখযোগ্য যে বিশেষকৈ অহা মাহৰ বাবে মাত্ৰ ৭৫,০০০ টকাত আপুনি কৰিব উমৰাহ হজ। লগতে থাকিব ৮৫,০০০, ৯৫,০০০, ১,০৫,০০০ টকাত কৰিব পাৰিব উমৰাহ হজ। গতিকে পবিত্ৰ মক্কালৈ উমৰাহ হজ কৰিবলৈ যাব খোজা ইচ্ছুক ব্যক্তিসকলক 6001441812 অথবা 8638551108 ফোন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। বৰপেটা ৰোডৰ পৰা আলম চৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। সানিডুল ইণ্টাৰনেশ্যনেল টুৰছ এণ্ড ট্ৰেভেলছৰ পৰা মই কিছুদিন আগতে মই নিজে গৈছিলোঁ এটা গ্ৰুপ লৈ। যিখিনি কৈছে সেইখিনি সত্য, মই সত্য প্ৰমাণিত হৈছে। মই নিজে গৈছিলোঁ, মক্কাৰ পৰা ওচৰতে হোটেল পাইছিলোঁ, খানা পিনা ভাল পাইছোঁ, মদিনাতো ভাল সুবিধা পাইছোঁ। আমি কোনো ধৰণৰ অসুবিধা পোৱা নাই। মই সকলোকে আহ্বান কৰিম, আপোনালোকে সানিডুল ইণ্টাৰনেশ্যনেল টুৰছ এণ্ড ট্ৰেভেলছৰ পৰা আপোনালোকে সকলোৱে একবাৰ হ'লেও যাওক আৰু নিশ্চয় আপোনালোকে ভাল সুবিধা পাব। আপোনালোকৰ কোনো ধৰণৰ কষ্ট নহয়। মই নিজে গৈছিলোঁ, কোনো ধৰণৰ কষ্ট পোৱা নাই। নিশ্চয় ভাল। এই বহুত ট্ৰেভেলছৰ মানে বদনাম আছে, কিন্তু সানিডুল ইণ্টাৰনেশ্যনেল টুৰছ এণ্ড ট্ৰেভেলছৰ কোনো বদনাম নাই। মই সকলোকে আহ্বান কৰিম, আপোনালোকে একবাৰ হ'লেও যায়, আপোনালোকে উমৰাহ বা হজ কৰি আহক। আমাৰ সানিডুল ইণ্টাৰনেশ্যনেল টুৰছ এণ্ড ট্ৰেভেলছৰ পৰা অহা ১২ নৱেম্বৰত উমৰাহ হজৰ গ্ৰুপ, এই গ্ৰুপ ৩১ জনীয়া গ্ৰুপ, ২০ দিনীয়াৰ পেকেজ। আমাৰ এই ট্ৰেভেলছৰ পৰা হাজীসকলৰ কাৰণে আগবঢ়োৱা হৈছে। ৰাউণ্ড টিকেট দিয়া হৈছে, গুৱাহাটীৰ পৰা ফ্লাইট, ইণ্ডিগো ফ্লাইট, ভিছা দিয়া হৈছে, ইঞ্চুৰেঞ্চ আছে। তাৰপিছত আমাৰ ট্ৰেভেলছৰ পৰা এহৰামৰ কাপোৰ দিয়া হৈছে, বেগ ২টা দিয়া হৈছে, আই কাৰ্ড দিয়া হৈছে আৰু অসমৰ খানা আছে। আৰু আমাৰ অসমৰ পৰা আমাৰ ট্ৰেভেলছৰ পৰা দেৱবন্দী মলিম আছে, মৰণা আছে। আৰু আমাৰ মক্কাত হোটেল হাৰাম শ্বৰীফৰ ওচৰতে থাকিব, ৫০০ মিটাৰৰ ভিতৰত, মদিনাতো ৫০০ মিটাৰৰ ভিতৰত থাকিব। আৰু জিদ্দাৰ পৰা মক্কা অহা যোৱাৰ AC বাছ আছে। মক্কাৰ জিয়াৰতৰ কাৰণে AC বাছ দিয়া হৈছে, মদিনাতো AC বাছ দিয়া হৈছে, টাইপ ফ্ৰী দিয়া হৈছে, বদৰ জিয়াৰত আছে। বিভিন্ন ঠাই জিয়াৰত কৰিব পাৰিব আমাৰ ট্ৰেভেলছৰ পৰা। আৰু অসমৰ খানা আছে, 3 বেলা খানাৰ ব্যৱস্থা আছে। অসমবাসী ৰাইজক মই আহ্বান জনাইছোঁ যে আমাৰ ট্ৰেভেলছৰ কাৰণে দোৱা কৰিব, আশীৰ্বাদ কৰিব। আৰু মুছলমান ভাই ভনীসকলক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে আমাৰ সানিডুল ইণ্টাৰনেশ্যনেল টুৰছ এণ্ড ট্ৰেভেলছৰ পৰা উমৰাহ হজ কৰিবলৈ আশা ৰাখিছোঁ। আমাৰ ট্ৰেভেলছৰ পৰা পেকেজ আছে ৭৫,০০০ৰ পেকেজ আছে, ২০ দিনীয়া গ্ৰুপ, ৯৫,০০০ আছে, ১,০৫,০০০ আছে, ১,১৫,০০০ আছে। আৰু আমাৰ ঘৰৰ পৰা এয়াৰপোৰ্ট অহা যোৱাৰ কাৰণে ফ্ৰী গাড়ী দিয়া হৈছে। আজি আমাৰ সানিডুল ইণ্টাৰনেশ্যনেল টুৰছ এণ্ড ট্ৰেভেলছৰ তৰফৰ পৰা মিলন বজাৰৰ ওচৰতে নগৰঝাৰত এখন উমৰাহ হজৰ কাৰণে প্ৰস্তুতিমূলক এখন সভা আহ্বান হৈছিলে আমাৰ আব্দুল সাত্তাৰ সাহেবৰ ঘৰত।
গতিকে আমাৰ ইয়াতে বহুতো উমৰা হজকাৰী উপস্থিত আছিল। তেওঁলোকক আমাৰ সানিদুল টুৰ্ছ এণ্ড ট্ৰেভেলছৰ যিটো স্বত্বাধিকাৰী তেওঁ সকলো কথাখিনি বিৱৰি কৈছে। আশা কৰোঁ সকলোৱে ভালে ভালে উমৰা হজ পালন কৰিব। আল্লাহৰ ওচৰত দোৱা ৰাখিছোঁ সকলোৰে যিসকলে উমৰা হজ কৰিবলৈ যাব সফলভাৱে তেওঁলোকে উমৰা হজ কৰি সাফল্যমণ্ডিত কৰিব বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকে যোগাযোগ কৰিব পাৰে সানিদুল টুৰ্ছ এণ্ড ট্ৰেভেলছ যিটো সংস্থা আছে এওঁলোকৰ লগত যোগাযোগ কৰি আমাৰ মুছলমান ভাই বা ভনীসকলে আই মাতৃসকলে উমৰা হজ কৰিবলৈ যথেষ্ট সুবিধা পাব। এইখিনি মই ক'ব লাগিব।